নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ক'লৈ আহিছোঁ জানেনে? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ। এই অধিৱেশন অনুষ্ঠিত হৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। এয়া আছে যোৰহাটৰ মৌবন্ধা এৰাতলি পথাৰত। শোভাযাত্ৰাৰ কাৰণে গাড়ীৰ জাম হৈ গৈছে। আমি লাহে লাহে আহি আছোঁ আৰু এতিয়া আমি ইয়াৰ ভিতৰলৈ প্ৰৱেশ কৰিম। আদৰণি গেটেদিয়ে সোমাই আহিলোঁ আৰু চাৰিফালৰ পৰা আপোনালোকক দেখাই গৈছোঁ। প্ৰথমে বজাৰখিনি আছে। মূল তোৰণিদি সোমালে আপোনালোকে বেলেগ দেখিব। মই মূল তোৰণিদি নোসোমালোঁ, মই প্ৰথম গেটেদিয়ে সোমাই আহিলোঁ আৰু মানুহৰ ইমানেই ভিৰ, কি ক'ম আপোনালোকক। দেখিছেই চাগে, চবফালে মানুহেই মানুহ। আৰু আচলতে বৈষ্ণৱপান মানুহে যোৰহাটত এই অধিৱেশন হোৱাৰ কাৰণে সকলোখিনি ঢাপলি মেলিছে চাবৰ কাৰণে। সকলো আনন্দত গৈছে, সকলো বহুত সুখী হৈ গৈছে। বহুত দূৰ দূৰণিৰ পৰা ৰাইজসকল আহিছে। আপোনালোকে দেখিবই চাগে এইফালে কুটিৰখিনি। মই আপোনালোকক শদিয়াৰ এটা কুটি দেখুৱাই দিছোঁ। তেনেদৰে কুটিৰ অকল শদিয়াৰে নহয়, তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, এনেদৰে বহুত জেগাৰ পৰা আহিছে আৰু কি সুন্দৰকৈ মানে সকলোখিনি ব্যৱস্থা কৰিছে। আৰু লগতে ভোজনালয়, মূল মণ্ডপ, নামঘৰ, নাটঘৰ, মানে সকলোখিনি খুব খুব ধুনীয়া হৈছে। ভোজনালয়ৰ ব্যৱস্থাও বহুত ডাঙৰকৈ কৰা হৈছে। এয়া হৈছে মূল সভা মণ্ডপ। এফালৰ পৰাই মই সকলোখিনি আপোনালোকক দেখুৱাই গৈছোঁ। বহুত বেছি মানে সকলোখিনি দেখাব পৰা নাই, কাৰণ ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। সেইকাৰণে সৰু সৰুকৈ অলপ অলপ আপোনালোকক দৃশ্য দেখাই গৈছোঁ মই সকলো ফালৰ পৰা। এতিয়া আমি গৈ আছোঁ নামঘৰ ভাগ দেখাবৰ কাৰণে আৰু আপোনালোকক নাটঘৰ ভাগো দেখিব। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আগবঢ়াই থাকোঁ। এই ভাগ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ নামঘৰ আৰু এই ভাগ হৈছে নাটঘৰ। এতিয়া বন্ধুসকল, সকলোখিনি চোৱাৰ পাছত মই ওলাই আহিলোঁ মূল তোৰণেদি। মই সোমাওঁতে প্ৰথমখনেদি সোমাইছিলোঁ আৰু মূল তোৰণ হৈ ওলাই আহিছোঁ। কিন্তু বাহিৰত আহি যি দৃশ্য দেখিলোঁ নহয়, কি ক'ম আপোনালোকক। ইমানেই ভিৰ, মুঠতে ঘৰলৈ দেখোন যাবলৈ ৰাস্তাই নাই। চব গাড়ীয়ে গাড়ী, আগফালেও গাড়ী, পাছফালেও গাড়ী। শেষত যেনে তেনে ৩-৪ ঘণ্টাৰ মূৰত তাৰ পৰা ওলাই আহিলোঁ। বন্ধুসকল, মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।